বন্ধু বান্ধৱীসকল, আপোনালোকলৈ অশেষ ধন্যবাদ জনাই মোৰ আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এজন ল'ৰাই চাকৰি কৰিব লাগে আৰু এগৰাকী ছোৱালীয়ে চাকৰি নকৰিলেও চলিব পাৰে। কথাটো কিমান দূৰ সত্য আজিৰ যুগত। এজন ল'ৰাই চাকৰি নকৰিলে নোৱাৰে চলিব, হয়, চাকৰি লাগিবই, কাৰণ তেওঁ এখন ঘৰ চলাব লাগিব। সেইবুলি এগৰাকী ছোৱালীয়ে চাকৰি নকৰিলেও ঘৰখন চলিবনে নে তেওঁৰ হাজবেণ্ডৰ ওপৰতে নিৰ্ভৰ কৰিব? পাৰিব, হাজবেণ্ডেই খুৱাব তেওঁক। তেওঁ চাকৰি নকৰিলেও চলিব। হাজবেণ্ডৰ চাকৰি থাকিলে ছোৱালীজনীৰ চাকৰি নহ'লেও হ'ব। কিন্তু এটা কথা জানিব, সেই ছোৱালীজনীৰ মনত দুখ এটা সদায় থাকিব। লাগে হাজবেণ্ডে সকলো সুবিধা দিয়ক, যি লাগে তাকেই দিয়ক, তথাপিতো সেই ছোৱালীজনীৰ মনত দুখ এটা থাকিবই আৰু তাইৰ অভাৱ থাকিবই। যিখিনি অভাৱ তাই হাজবেণ্ডক সকলো কথা খুলি ক'বলৈ মন নকৰিব। গতিকে সেইখিনিৰ পৰা সুখত থাকিবৰ কাৰণে যদি এজনী ছোৱালীৰ গোটেইখিনি অৰ্হতাত থকাৰ পিছতো এটা চাকৰি নাপায়, সেই ছোৱালীজনী সদায় দুখত থাকিব। কাৰণ তাই ইমানখিনি কষ্ট কৰি ইমান ডিগ্ৰীধাৰী লোৱাৰ পিছত লোকৰ ঘটনা নখাইছে। লোকৰ বুলিয়ে কৈছোঁ, হাজবেণ্ডে এষাৰ কথা ক'লে গাত লাগিব, কয়তো বহুতে, যিমান দিয়ক যিমান কৰক। গতিকে ছোৱালীজনীক চাকৰিটোৰ প্ৰয়োজন। এটা কথা, ঘৰখন চলিব বুলি নহয়, ল'ৰাটোৱে ঘৰখন চলাব, কিন্তু ঘৰখন চলাই নিয়াটোৱেই প্ৰধান কথা নহয়। ইয়াতে আৰু বহুতো কথা আছে, কাৰণ প্ৰত্যেকৰে মনত কিছুমান আশা থাকে। সেই আশাখিনি পূৰ কৰিবৰ কাৰণে এজনী ছোৱালীকো এটা চাকৰিৰ প্ৰয়োজন। যিহেতু তেওঁ যিখিনি পঢ়া শুনা কৰি যিখিনি কষ্ট কৰিলে, সেইখিনিৰ ওপৰত ভিত্তি কৰি তেওঁক এটা চাকৰিৰ প্ৰয়োজন। আৰু ঘৰখন চলিব বুলি নচলিব বুলি কথা নহয়। ঘৰখন দুইটাৰে চাকৰি নাথাকিলেও চলিব। দুইটাৰে চাকৰি নাথাকিলে কি নোখোৱাকৈ নাথাকিব? হাজিৰা কৰি হ'লেও দুয়ো চলিব। কিন্তু এই কথাটোহে কৈছোঁ মই, চাকৰি কেৱল ল'ৰাকহে লাগে, ছোৱালীক নহ'লেও হয়, মানে ঘৰখন চলে। এই কথাষাৰৰ ওপৰতহে কৈছোঁ, ঘৰখন চলে, কিন্তু চাকৰি নাথাকিলেও ল'ৰাজনৰ ঘৰখন চলিবই। ঘৰ চলাটোৱে প্ৰধান কথা নহয়, কিন্তু সমানে কষ্ট কৰি পঢ়িছে তাইও। যোগ্যতা থকা অনুসৰি তেওঁৰ এটা উপাৰ্জনৰ পথ থাকিব লাগে। নহ'লে কি হয়, আধৰুৱা হয় আৰু তাইৰ মনৰ দুখখিনি কাকো ক'ব নোৱাৰে, প্ৰকাশ কৰিব নোৱাৰে। অভাৱ থাকি যায় ঘৰত। কিবা এটা ভাবিছে কেনেধৰণে কৰিম, কি কৰিম, কিন্তু সেইখিনি তাই কৰিব নোৱাৰে। তাই হাজবেণ্ডৰ মতে সেইকেইটা পইচাৰেই কৰিব লাগিব, তাতে হয়ভৰ দিব লাগিব, বা তাইৰ কথা শুনিও কৰিব পাৰে। কিন্তু তথাপিতো তাইৰ মনত দুখ থাকি যাবই প্ৰতি পদতে, যে মই এনেই পঢ়িলোঁ, মই এনেই ইমান কষ্ট কৰিলোঁ, মোৰ নিজৰ ইনকম এটা টকাও নাই। লাগে হাজবেণ্ডৰ বহুত ডাঙৰ চাকৰি থাকক। কথাষাৰ হয়নে নহয় বাৰু আপোনালোকে ক'বচোন। মই ভাবোঁ ছোৱালী এজনীকো চাকৰি এটাৰ প্ৰয়োজন। এখন ঘৰ চলাবলৈ, ঘৰ চলা মানে কেৱল কিন্তু দাইল নিমখ মাছ মাংসই ভাত খোৱাটোৱেই নহয়, এখন পকা ঘৰ বনোৱাটোৱেই নহয়, আৰু বহুতো থাকে কিবা কিবি। গতিকে সেইখিনি সম্পূৰ্ণৰূপে পৰিচালনা কৰি নিবৰ কাৰণে যোগ্য অনুসৰি দুয়োজনকেই তেওঁলোকৰ ইনকমৰ পথৰ প্ৰয়োজন, যদি সক্ষম হয়। আৰু যদি সক্ষম নহয়, তেতিয়া মই কোৱা নাই, সক্ষম নহ'লেও আজিকালি কিন্তু মাইকী মানুহগৰাকীয়ে বহুতো কিবা কিবি কৰি নিজৰ ইনকম কৰিবলৈ চায়। লাগে বহুত টকাই হাজবেণ্ডে পাওক, সেইটো বুলি কথা নহয়। গতিকে ছোৱালীজনীক চাকৰি এটাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। যোগ্যতা অনুসৰি ছোৱালীজনীকো চাকৰিৰ প্ৰয়োজন আছে। কেৱল ল'ৰা এটাৰহে চাকৰিৰ প্ৰয়োজন সেইটো নহয়, নহ'লে আধৰুৱা হয়। বহুতো কথা আধৰুৱা হয় আৰু পৃথিৱীত জন্ম লোৱাৰ কোনো সাৰ্থক নাথাকে বুলি সেই ছোৱালীজনীয়ে ভাবে। কাৰণ সমানে কষ্ট কৰি, সমানে পঢ়া শুনা কৰি, সমানে ডিগ্ৰী ডিপ্ল'মা লৈ যদি এটা টকাও নিজে ঘটিব নোৱাৰে, তেতিয়া সেই দুখ আজীৱন তেওঁৰ মনত থাকি যাব। লাগে হাজবেণ্ডে তেওঁক হিয়া উজাৰি সকলো বস্তু দিয়ক। কথাষাৰ হয়নে
নহয়, আপোনালোকে ভাবি চাব। মই এই কথাষাৰ এটা কাৰণেই ক'লোঁ যে ল'ৰাই চাকৰি কৰিব লাগে, ছোৱালীয়ে নকৰিলেও এখন ঘৰ চলে বুলি মই এষাৰ কথা শুনিছিলোঁ। গতিকে সেই কথাষাৰ লৈহে এই ভিডিঅ'টো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। কথাখিনি কেনে পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।